সন্ধিয়াতে আহি ওলালেহি গুডু আৰু তাৰ লগতে এয়া তাৰ বায়েক আইমানু। তাহাঁতলৈ বোলো কিবা এটা যোগাৰ কৰোঁ। সেইবাবে বোলো শুকুৱাই থোৱা জেং পিঠাকে তেলত ভাজি সিহঁতক খুৱাওঁ। আচলতে মামাহঁতৰ ঘৰত আছিলোঁগৈ যে জেং পিঠা খোৱা হোৱাই নাছিল, সামৰি থোৱাতে আছিল। সেইবাবে বোলো সন্ধিয়াৰ চাহকাপৰ লগতে আজি খাওঁ। এইফালে পিঠা তৈয়াৰ হ'ল মোৰ 10 মিনিটতে। এইজনাক আকৌ পিঠা নিদিওঁ বুলি ক'লত তাৰ মুখখনে এপাচিমান হ'ল। আইঅ' আমাৰ টিকলাটো একেবাৰে আলসুৱা দেই। পিছে এইবোৰ তাৰ লগত কৰা সৰু সৰু ধেমালিহে। এইফালে এখেত দুগৰাকীক গ্ৰহণ কৰিবলৈ দিলোঁ। আৰু সৰুজনাৰ নতংগী দেখিছেনে? কি যে কৰি থাকে আৰু এই ল'ৰাটোৱে, মৰমো লাগে দিয়কচোন। খুৰীহঁতো আহিলে জুহাললৈ। এয়া আলোচনা বহিছে আৰু লগতে আপ্যায়নো কৰিলোঁ একাপ চাহেৰে। জুহালৰ মেলৰ মাদকতাই সুকীয়া নহয়নে? মোৰ কিন্তু এইবোৰ বৰ ভাল লাগে। ময়ো অকণমান জেং পিঠাৰ সোৱাদ ল'লোঁ। বৰ ধুনীয়া, একেবাৰে ৰিং পাপৰৰ সোৱাদৰ দৰে। এয়া আমাৰ লোকেল ৰিং পাপৰ। চাহৰ পিছত ভাতৰ যোগাৰ কৰিবলৈ হ'লেই নহয়। আজি পিছে মই ভাত মাৰ কাঢ়ি বনাইছোঁ। এনেকৈ ভাত ৰান্ধিলেহে আচলতে স্বাস্থ্যৰ বাবে উপযোগী হয়। মই পিছে এনেকৈ বনালেহে ভাল পাওঁ। আৰু জুইত ৰান্ধিলে খাবলৈ বেছি ভাল হয় যদিও মই আজি পিছে জুইত ৰন্ধা নাই বাৰু। ভাততে আকৌ আলু আৰু ডিম বইল হ'বলৈ দিছিলোঁ। আৰু এতিয়া উলিয়াই দিছোঁ। শ্বৰ্টকাট এটা মাৰিছোঁ, যিহেতু গেছ বেছি খৰচ নহ'ব। এনেকৈ মোৰ দৰে আৰু কোনে কোনে কৰে জনাবচোন। আকৌ আহিলোঁ ডিম আলু তৰকাৰী বনাবলৈ। মাৰো গাটো সিমান ভাল নাই, সেইকাৰণে মই সহায় কৰি দিছোঁ। মায়েনো আৰু কিমান বনাব, মোৰ জুতিটো জিভাত অকণমান লগাই দিছোঁ। বাৰু আজিলৈ খাদ্য পূৰণ হ'ল। আজি যিহেতু ঘৰত মায়ে ময়ে, এনেকৈ চলি যাব আৰু। এইফালে মায়ে মোক কৈছে, তই বৰ জ্বলা দিয় দেই। কথাটো শুনি বাগৰি বাগৰি হাঁহিছোঁ। মোতকৈও মানে জ্বলা কম খোৱা মানুহ আছে। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। এতিয়া খাদ্য গ্ৰহণ কৰোঁ। আহিছোঁ, বাই বাই।